ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ জাৰি আজি ধুবুৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ শ্বুট এণ্ড চাইট অৰ্ডাৰ দিলে আৰক্ষীক কোনো কাৰণতে ধুবুৰীক আমি হাতৰ বাহিৰত যাব নিদিওঁ অহাবাৰ বকৰি ঈদত মই ধুবুৰীত থাকিম সন্ধিয়া 6 বজাৰ পিছত কোনোবাই যদি কাকো পাথৰ মাৰে আক্ৰমণ কৰে তেনে ব্যক্তিক শ্বুট কৰাৰ নিৰ্দেশ দিয়ে আৰক্ষীক ধুবুৰীত যিমান ক্ৰিমিনেল ব্যক্তি আছে সকলোকে এৰেষ্ট কৰাৰ অৰ্ডাৰ মুখ্যমন্ত্ৰীৰ নন ভেইলেবল ৱাৰেণ্ট থকা ব্যক্তিসকলকে এৰেষ্ট কৰাৰ অৰ্ডাৰ ৰেপিড একশ্যন ফৌজ আৰু CRPF ইয়াত দিয়া হ'ব ধুবুৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানসকলৰ দোকানৰ সন্মুখত চিচি কেমেৰা লগোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ ধুবুৰীত আইন শৃংখলা পৰিস্থিতিৰ বুজ ল'বলৈ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে বাংলাদেশৰ যি পলিটিক্যাল ডেভেলপমেণ্ট হৈছে আৰু আমাৰ ৰাজ্যতো কিছুমান পলিটিক্যাল ডেভেলপমেণ্ট হৈ আছে যাৰ পৰা এছাম ধৰ্মীয় উগ্ৰপন্থী মনোভাৱৰ লোক এটা নতুনকৈ তেওঁলোকে প্ৰাণ পাই উঠা আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াতো এনেকুৱা মানুহ দেখিব আৰু বাস্তৱ জীৱনতো দেখিব আৰু যোৱা 7 দিন ধৰি ধুবুৰীত যিখিনি ঘটনা হৈ আছে সেইখিনি অত্যন্ত নিন্দনীয় আৰু গৰ্হিত এইটো এটা হনুমান মন্দিৰ প্ৰথম দিনা ইয়াৰ সন্মুখত গৰুৰ কাটা মূৰ এটা থোৱা হৈছে আৰু শান্তি কমিটি পিছ কমিটি হোৱাৰ পিছতো নেক্সট আকৌ গৰুৰ মূৰ থৈ গৈছে এতিয়া এনেকুৱা ধৰণে যদি ঘটনাবোৰ চলি থাকে তেতিয়াহ'লে ৰাইজে যথেষ্ট অসুবিধাত পৰিব এইবাৰ আনকি কটন কলেজৰ সন্মুখতো গৰুৰ কাটা মূৰ বা গৰুৰ বিভিন্ন হাড় বা বিভিন্ন অংগ পতংগ ৰখা হৈছে গৰু কুৰবানীৰ কাৰণে অনা হয় গৰু ৱেপনাইজ কৰিবৰ কাৰণে অনা নহয় এতিয়া একচাম লোকে ভাবে যে এই জায়গাটোত যদি মই বাৰে বাৰে গৰুৰ মাংস আনি থাকোঁ তেতিয়াহ'লে মানুহটোৰ পৰা হিন্দু মানুহখিনিয়ে মাটি বিক্ৰী কৰি গুচি যাব টাৰ্গেট নাম্বাৰ 1 দ্বিতীয়তে ধুবুৰীত ইয়াতে নবীন বাংলা বুলি এটা এক্সট্ৰিমিষ্ট গ্ৰুপ হওক বা যি গ্ৰুপৰ হওক তেওঁলোকৰ নামত বহুত পোষ্টাৰিং হৈছে আনকি ডিচিৰ ঘৰৰ সন্মুখতো তেওঁলোকে পোষ্টাৰিং কৰিছে গতিকে ধুবুৰীৰ ঘটনাখিনিক আমি চিৰিয়াছলি লৈছোঁ মই অলপ আগতে আপোনালোকক চাৰ্কিট হাউচত কৈ আহিছোঁ যে ইয়াত ৰেপিড একশ্যন ফ'ৰ্চৰ পৰা CRPF আমি ডিপ্লয় কৰিম আমাৰ অসম পুলিচো থাকিব শ্বুট এণ্ড চাইট অৰ্ডাৰ থাকিব আৰু যিসকলে এই কামবিলাক কৰি আছিলে তেওঁলোকক আমি আইডেণ্টিফাই কৰিম তেওঁলোকক আমি এৰেষ্ট কৰিম তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা ল'ম মইতো নিজেই কৈছোঁ পাথৰ হোৱা খবৰটো পায়েতো মই আজি ইয়াত আহিছোঁ যদি পাথৰ নহ'লহেঁতেন মইতো ইয়াত নাহিলোহেঁতেন ৰাতি যে শিল মাৰি আছে মানুহৰ ঘৰত সেই খবৰটো গম পায়েতো মই ইয়াত আহিলোঁ গোলকগঞ্জত যেতিয়া প্ৰথম ঘটনাটো হৈছিল তাৰপিছত ইয়াত দুবাৰকৈ দুদিন ঘটনা সংঘটিত হৈছে এই ক্ষেত্ৰত সিকিউৰিটি লেবছৰ এটা সিকিউৰিটি লেব শব্দটো এনেকুৱা যে ইয়াত এবাৰ গৰুৰ মূৰটো আহিলে শান্তি কমিটি হ'ল হিন্দু মুছলিম গোটেইখিনি মানুহ বহিলে তেতিয়া পুলিচেওতো কি ভাবিব যে বুজাবুজি হ'ল ৰিপিট আকৌ কৰিব সেই কথাটোতো পুলিচে কেতিয়াও নাভাবে আজি যদি আমি ইয়াতে বহি হেণ্ডশেক কৰোঁ সকলো মিলে SP DCৰ সন্মুখত শান্তি কমিটি হয় তেতিয়াহ'লেতো অলপতো পুলিচেতো সদায় ৰাইজকতো সন্মান কৰিয়ে পুলিচ চলিব লাগে কিন্তু যেতিয়া তেওঁলোকে মানা নাই যিয়ে গ্ৰুপ নাথাকক কিয় শান্তি কমিটিৰ কথাও মানা নাই গতিকে এতিয়া পুলিচ ইজ ফ্ৰী টু টেক একশ্যন এতিয়া আমি একশ্যন ল'লেও ইয়াত ক'বলগীয়া কথা একো নাই কাৰো স্যার গুরুত্বপূর্ণ প্রথমত ধুবুরীর ইয়াতে পাওয়া গেল তাৰপাছত তাৰ আগতে গোলকগঞ্জত পোৱা গ'ল কালিলৈ স্যাৰ 21ত যিটো কালী মন্দিৰ মহামায়া মন্দিৰৰ সন্মুখত আপত্তিজনক বস্তু পাইছে এইটো ফৰেনচিক লেবত পাইছে কটন কলেজত তাতো মই এই কথাখিনিতো মইতো আপোনালোকক কৈ আছোঁ যে এইটো এটা গৰুৰ মাংসটোক ৱেপনাইজ কৰিবৰ বাবে চেষ্টা কৰি আছে ইনফ্লুয়েন্স বাই বাংলাদেশী আমাৰ ঘৰতো কম মানুহ আছে নেকি এনেকুৱা
আমাৰ বাংলাদেশটোতো এটা ফেক্টৰ, কিন্তু আমাৰ নিজৰ অসমতে এনেকুৱা মানুহ বহুত আছে। কটন কলেজতো আৰু বাংলাদেশৰ পৰা সিটো পেলাই থৈ যোৱা নাই। গতিকে বাংলাদেশটো এটা, কিন্তু অসমৰ ভিতৰতো এনেকুৱা শক্তিটো আছেই। এই যে মানসিকতা গঢ় লৈ উঠিছে ছাৰ, ধীৰে ধীৰে বিষাক্ত ৰূপ লৈছে সমগ্ৰ নামনি অসম, তেওঁলোকৰ বিৰুদ্ধে অভিযান চলিবনে নাই? নাই, চব এটাই কথা, আপোনালোকে যিখিনি কৈ আছে সেইখিনি শুনিবৰ কাৰণেতো মই ইয়াত আহিছোঁ, আৰু মই যিখিনি কৰিব লাগে মই কৰি গৈছোঁ, যে আপোনালোকে অহা 2-4 দিনত দেখা পাব। আৰু এটা গুৰুত্বপূৰ্ণ কথা ছাৰ, পিছ কমিটি যিসকলক মাতা হয় তেনে বহুত ব্যক্তি আছে যাৰ নেকি পলিটিকেল ইনফ্লুৱেঞ্চ নাই বা সামাজিক ইনফ্লুৱেঞ্চ নাই, সেই কমিটিখন চেঞ্জ কৰিব। মই নাজানো, ইয়াত স্থানীয় বিষয় DC SPয়ে চাব, কিন্তু মইতো পিছ কমিটিৰ মিটিং টিটিং সেইবিলাকে মই বিশ্বাস নকৰোঁ। মোৰ কথাটো হ'ল যে এইবিলাক মিটিং টিটিং কৰি থাকিলে সময় যায়। আমি যোনে আইন ভংগ কৰে তাৰ ওপৰত একশ্যন ল'ব লাগে। আজি ইয়াতে যিখিনি ঘটনা ঘটি আছে, এই ঘটনাখিনি খুব চিন্তনীয়, খুব আমাৰ কাৰণে ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ। কিন্তু আপোনালোকে মোক যিমান প্ৰশ্নৰ উত্তৰ খুজিছে সিমান প্ৰশ্নৰ উত্তৰ মোৰ লগত নাই, কাৰণ মই মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকি এনেই যি পাওঁ আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে মই উত্তৰ দিব নোৱাৰোঁ। এতিয়া যেতিয়া পুলিচে মানুহখিনিক এৰেষ্ট কৰিব, ইণ্টাৰোগেশ্যন কৰিব, আমাৰ হাতত তথ্য আহিব, তেতিয়া আমি তথ্যখিনি আপোনালোকক দিব। তেওঁলোকে কৰি আছে, কিন্তু আজিৰ পৰা আৰু ভাল কৰি হ'ব। সুধি ল'ব SPক, আপোনালোকে SPক এতিয়া আপোনালোকে সুধি ল'ব। SP ধুবুৰী পুলিচৰ টুইটতো পাব, ছ'চিয়েল মিডিয়াটো পাব। ধুবুৰী পুলিচে টুইটো কৰিব, ছ'চিয়েল মিডিয়াও। আপোনালোকে কিমান এৰেষ্ট কৰিছে, কি কৰিছে, আপোনালোকে ধুবুৰী পুলিচক মই কৈ যাম। ছ'চিয়েল মিডিয়া পোষ্ট থাকিব, আপোনালোকে পাবই। আৰু SPকো আপোনালোকে লগ কৰিব, মই কৈ থৈ যাম। চাইবাৰ ক্ৰাইম ইতিমধ্যে আৰম্ভ হৈছে, কাৰণ ধুবুৰী ঘটনাক বেলেগ ৰূপ দিয়াৰ চেষ্টা কৰিছে। বেলেগ ৰূপটোপ দিটো লাভ নাই না, ইয়াতে গৰুৰ মূৰটো থৈ গৈছে, আৰু ইয়াৰ ৰূপৰ কি কথা আছে। গতিকে এইবিলাক য'ত যি কোনে লিখি থাকক, আমি যিটো দেখিলোঁ সেইটোহে মেইন কথা। বিৰুদ্ধে অভিযান চলিব নাই চবতে অভিযান চবতে চলি থাকিব। হ'ব।